অঁ ছোৱালীজনীয়ে ফোন মাৰিছে। হেল্ল', অঁ আই ক, কি কৰি আছ? কি কালিলৈ তহঁতি আহিবি? আহ নাতিকেইটা স্কুল বন্ধ দিলেই যেতিয়া ঘৰলৈকে আহ। যোৱা। কালিলৈৰ পৰা মানুহজনৰ স্কুল বন্ধ, ঘৰলৈ যাম। বছৰটোত এইটো মাহহে ঘৰলৈ যাবলৈ পাওঁ। মাইক ফোনটো কৰি কওঁগৈ। আৰু শুনচোন, কাপোৰ কানি কেইটামান সৰহকৈ বান্ধি লৈ আহিবি। সিহঁতৰ স্কুল যিমান দিন বন্ধ থাকিব তই সিমান দিনে থাকিব লাগিব। অঁ এমাহ ধৰি থাকিব লাগিব তই। ফোনটো বা ৰিচিভ কৰে নে নকয়। হেল্ল', অঁ মা, কি কৰি আছ? কালিলৈৰ পৰা জোঁৱাইহঁতৰ স্কুল বন্ধ। অঁ তাকে যাম বুলি ভাবি আছোঁ আমি। হ'ব দে তোৰ ৰুমটো চাফা কৰি ৰাখিম দে। হা আছে বৈৰেক ঘৰতে আছে। অঁ অলপ দিন থকাকে যাম দে। ৰ বৈৰকো কওঁ তই আহিবি বুলি, নহ'লে আকৌ বৈৰেও মাকৰ ঘৰলৈ যাবলৈ মন মেলিব নহয়। শুনচোন, মই হ'লে কাম বন একো নকৰোঁগৈ দেই, দুদিন ধৰি একেৰাহে শুমহে। ইয়াত আকৌ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি থাকোঁতেই যায়। ঘৰত তই ৰান্ধি দিবি, মই খাম আৰু শুম। কিয়, দাদাৰ স্কুল বন্ধ নহয় নেকি কাইলৈৰ পৰা? অঁ তাকেহে, একো লেঠা নোলালেই হয় আৰু। অঁ হ'ব দে, ময়ো বৈৰক কথাটো কৈ লওঁ। ছোৱালী, অঁ গৈছোঁ। মায়ে মাতিলে, কিয় বা মাতিলে? দেচোন তোক মই ফোন কৰিম দে। এইজনীয়ে ক'তনো কি কৰি থাকে জানো পাই, ৰুমটোৰ ভিতৰতে। অঁ দে হ'ব দে। কিয় মাতিছিলে মায়ে? কালিলৈ ননদীয়েৰে আহিব। বাপেকে, মই ঘৰলৈ যাম বুলি ভাবিলোঁ, এতিয়া এইজনী আহিব। মই বা কেনেকৈ যাওঁ, কৈয়ে দিওঁ নেকি ঘৰলৈ যাওঁ বুলি? নাই নকওঁ, ক'লে আকৌ বেয়া হ'ব। কি কৰে যায় এতিয়া, কি কৰিম এতিয়া? ঐ কি ভাবি আছ? হা নাই মানে ভণ্টি কিমান দিনমান থাকাকৈ আহিবনো? আই ছোৱালীজনী আহিবই পৰা নাই, কিমান দিন থাকিব ভাবিব হ'লেই নে তোৰ? নহয় মানে মই বেয়া ভাবি সোধা নাছিলোঁ, ময়ো ঘৰলৈ যাম বুলি ভাবিছিলোঁ। ছোৱালীজনীয়ে বছৰটোৰ মূৰত নিজৰ ঘৰখনলৈ আহে, তাকো তই শুশ্ৰূষা নকৰাকৈ মাৰৰ ঘৰলৈ যাবলৈ মন মেলিছ যে, সেইকাৰণে সুধিছিলোঁ। ভণ্টি যোৱাৰ পাছতে ময়ো ঘৰলৈ গ'লোঁ হয়। তাই আকৌ মাহটোৰ কাৰণে আহিব। নাতিকেইটা কাইলৈৰ পৰা স্কুল বন্ধ যে। কিন্তু মা, পুতেকে দেখোন বছৰত এমাহহে ভালদৰে বন্ধ পায়। এই বন্ধকেইটাতে যদি মই এপাক ঘৰৰ পৰা নাহোঁগৈ আৰু যাব নাপাম আৰু। যাবি যা, সিহঁতকেইটা স্কুল বন্ধ শেষ নহওঁতেই ছোৱালীজনীক পঠিয়াই দিম আৰু। তাইও দেহি মাজনী বহুত ভাল দেই, জীয়েকৰ কথা যেনেকৈ চিন্তা কৰে মোৰ কথাও তেনেকেই চিন্তা কৰে। ইমান ভাল শাহু এজনী পাইছোঁ মই। আৰু যা এতিয়া যা, ৰন্ধা বঢ়া কৰগৈ যা। আজি মায়ে খাই ভাল পোৱা আঞ্জাকে ৰান্ধিমগৈ। আৰু শুনচোন, কওক মা, মাৰৰ ঘৰলৈ দিনটো থাকাকৈ যাবিনে নে এৰাতি থাকি আহিবি? যদি দিনটো থাকাকৈ যাওঁ, ছোৱালীজনীক বাৰু স্কুল খোলা আগদিনাখনেই পঠিয়াই দিম। হে, এইটো আকৌ কেনেকুৱা কথা? যদি বোলে এৰাতি থাক আৰু তেতিয়াহ'লে আৰু তাৰ আগদিনাখনে পঠিয়াম আৰু। কিন্তু তাই 27-28 দিন ঘৰত থাকিবই। মাথাটো গৰম হৈ যায় মানে। যা, ইমানো বেয়া নহয় মই, যা। এইবোৰ